নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 10ৰ ITNITES ছাবজেক্টৰ অৰ্থাৎ ইলেক্টিভ ছাবজেক্টৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু ইয়াতে যিকেইটা MCQ কুৱেশ্যন আছে সেইকেইটা এনচাৰ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1ত তোমালোকৰ চুজ দ্য কাৰেক্ট অপশ্যন শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে প্ৰথমটো কুৱেশ্যন হৈছে যে মৌখিক যোগাযোগৰ বাবে আমি কি প্ৰকাৰৰ শব্দ ব্যৱহাৰ কৰিব লাগে অপশ্যন 1ত দিছে সৰল অপশ্যন 2ত দিছে টেকনিক্যাল বা কাৰিকৰী অপশ্যন 3ত দিছে জাৰ্গনছ অপশ্যন 4ত দিছে এক্ৰনিমছ বা সংক্ষিপ্ত যদিহে আমি ক'বলৈ যাওঁ মৌখিক যোগাযোগৰ বাবে আমি সদায়ে সৰল শব্দ ব্যৱহাৰ কৰিব লাগে সিম্পল বা আমি সংক্ষিপ্ত শব্দ ব্যৱহাৰ কৰিব লাগে গতিকে দুয়োটাই শুদ্ধ গতিকে এইটো ক্ষেত্ৰত আমি অপশ্যন 1 টোক কাৰেক্ট বুলি ধৰি লৈছোঁ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ বি তলত দিয়াবোৰৰ কোনটো সাধাৰণ যোগাযোগৰ বাধা নহয় সাধাৰণ যোগাযোগৰ বাধা নহয় অপশ্যন 1ত দিছে ভাষাগত বাধা অপশ্যন 2ত দিছে আন্তঃব্যক্তিক বাধা অপশ্যন 3ত দিছে বিত্তীয় বাধা অপশ্যন 4ত দিছে অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ সাধাৰণ যোগাযোগৰ বাধা নহয় তোমালোকৰ ফাইনেন্সিয়েল বেৰিয়াৰ বিত্তীয় বাধা নেক্সট যিকোনো কপি কৰিবলৈ তুমি কি ব্যৱহাৰ কৰিবা আমি জানোৱে কপি কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ অপশ্যনটো কাৰেক্ট হ'ব কন্ট্ৰোল কি প্লাস C ঠিক আছে গতিকে কন্ট্ৰোল প্লাস C গতিকে অপশ্যন 2 টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ ডি তলত দিয়াবোৰৰ কোনটোৱে সৰু ল'ৰা ছোৱালীক অনুচিত সম্বন্ধলৈ আবদ্ধ কৰে নম্বৰ 1 অনলাইন প্ৰিডেটৰ অপশ্যন নম্বৰ 2 অপশ্যন worms অপশ্যন 3 ট্ৰজান হৰ্স অপশ্যন 4 এন্টিভাইৰাছ এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন 1 অনলাইন প্ৰিডেটৰ নেক্সট কুৱেশ্যন নম্বৰ ই কোনটো সংস্থাই বহনক্ষম উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অপশ্যন 1 ৰাষ্ট্ৰসংঘ অপশ্যন 2 লিগ অফ নেশ্যনছ অপশ্যন 3 ইউনিচেফ অপশ্যন 4 ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ইউনাইটেড নেশ্যনছ বা ৰাষ্ট্ৰসংঘই এই বহনক্ষম উন্নয়নৰ লক্ষ্যটো নিৰ্ধাৰণ কৰিছে গতিকে অপশ্যন 1 টো হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ এফ বহনক্ষম উন্নয়নৰ লগত জড়িত প্ৰধান সমস্যাসমূহ কি বহনক্ষম উন্নয়নৰ লগত জড়িত প্ৰধান সমস্যাসমূহ হৈছে তোমালোকৰ স্বাস্থ্য পানী ইন্ধন গতিকে গোটেইকেইটা ইয়াতে জড়িত হৈ আছে গতিকে তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন 4 টো অল অফ দি এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা নেক্সট 2 নম্বৰ তোমালোকৰ যিকোনো পাঁচটা কুৱেশ্যনৰ এনসাৰ কৰিব দিছে যেনে ব্যৱসায়িক সভা কি মুখৰ অভিব্যক্তি বুলিলে তুমি কি বুজা আৱেগিক বুদ্ধিমত্তা কি সময় ব্যৱস্থাপনা কি ঔদ্যোগিকৰণ কি এণ্টাৰপ্ৰেনাৰশ্বিপ কি হেতু দিছে সেউজ দক্ষতা বুলিলে তুমি কি বুজা নেক্সট এতিয়া আমি ভোকেশনাল স্কিলৰ যিকেইটা ফিল ইন দ্য ব্লেংকছ আছে খালি ঠাই পূৰ কৰা আছে সেইকেইটা সলভ কৰিম প্ৰথমটো কুৱেশ্যন হৈছে যে A dash is a collection of all formatting information applied on a document. Oneor a question to correct answer হ'ব তোমালোকৰ খালি ঠাইত বহিব style ঠিক আছে A style is collection of all formatting information applied on a document গতিকে তোমালোকৰ 3 নম্বৰ a টোৰ খালি ঠাইত বহিব style next to হৈছে তোমালোকৰ b টো the text or image which appears faintly in the background of a page is called এইটো কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ ৱাটাৰমাৰ্ক ঠিক আছে ৱাটাৰমাৰ্ক পৃষ্ঠাৰ পৃষ্ঠভূমিও ক্ষীণভাৱে দেখা দিয়া লিখনি বা ছবি কি বুলি কোৱা হয় ৱাটাৰমাৰ্ক বুলি কোৱা হয় নেক্সট ডেছ সজুলিয়ে ছবিখনৰ অবাঞ্ছিত অংশটো কাটি পেলাই ডেছ টুল কাটছ অফ নন ডিজাইৰেবল পাৰ্ট অফ দি ইমেজ এইটো আমি জানোৱে আমি প্ৰায়ে ইমেজ এডিট কৰিলে এইটো কৰোৱে ন কাটিবৰ কাৰণে গতিকে এইটো কি হ'ব খালি ঠাইত তোমালোকৰ সিটোৰ খালি ঠাইত হ'ব তোমালোকৰ ক্ৰপ বা ক্ৰপ ঠিক আছে আমি ক্ৰপ কৰি কি কৰোঁ যিখিনি অলাগতিয়াল অংশ সেইখিনি কাটি পেলাব পাৰোঁ গতিকে সি কুৱেশ্যনটোৰ খালি ঠাইত তোমালোকৰ ক্ৰপ বহিব ঠিক আছে নেক্সট The A dash is a preset layout that helps us to create professional and formal documents easily. D টোৰ খালি ঠাইত তোমালোকৰ বহিব টেমপ্লেট ঠিক আছে D টোৰ খালি ঠাইত বহিব তোমালোকৰ টেমপ্লেট বহিব গতিকে তোমালোকে খালি ঠাইত টেমপ্লেট বুলি লিখিবা নেক্সট কুৱেশ্যন নম্বৰ ই ID stands for অৰ্থাৎ ID ৰ ফুল ফৰ্মটো সুধিছে ID ৰ ফুল ফৰ্মটো হ'ব ইন্টিগ্ৰেটেড
Integrated development environment. Integrated development environment. ঠিক আছে, গতিকে ই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ এফ দি এক্সটেনশ্যন অফ লিবাৰ অফিচ বেছ ইজ, ইয়াৰ বেছটো হ'ব তোমালোকৰ .ODB। ঠিক আছে, খালী ঠাইত ODB হ'ব। নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো তলত দিয়া এইটো 4 নম্বৰটো তোমালোকৰ কুৱেশ্যন এনচাৰ কৰিব দিছে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওঁ। 5 নম্বৰ তোমালোকৰ ট্ৰু অৰ ফল্ছ এইটো লিখিব দিছে। প্ৰথমটো হৈছে এটা ডাটাবেছত ৰিডানডেঞ্চিক অগ্ৰাধিকাৰ দিয়া হয়, এইটো হৈছে তোমালোকৰ ফল্ছ। নেক্সট বিটো হৈছে এ ৰিলেশ্যনশ্বিপ ইজ অলৱেজ ছেট বিটুইন দি টেবলছ বেছ অন এ কমন ফিল্ড, এইটো হৈছে একদম ট্ৰু। নেক্সট চিটো হৈছে এ কুৱেৰি কেন নট বি ক্ৰিয়েটেড ফ্ৰম মাল্টিপল টেবলছ, এইটো হৈছে ফল্ছ। নেক্সট ডিটো হৈছে তোমালোকৰ এ ৰিপৰ্ট ওৱান্স ক্ৰিয়েটেড কেন নট বি এডিটেড, এইটো হৈছে ফল্ছ, আমি এডিট কৰিব পাৰোঁ। দেন প্ৰপাৰ হেণ্ডলিং অফ অফিচ ইকুইপমেণ্ট কেন ৰিজাল্ট ইন ইনজাৰিজ, এইটো তোমালোকৰ ফল্ছ। ঠিক আছে, গতিকে তোমালোকক এইকেইটা এনেকৈ কৰিবা। নেক্সট তোমালোকৰ এফটো হৈছে জুই ব্যৱহাৰ কৰা এটা অগ্নি নিৰ্বাপক যন্ত্ৰ হৈছে জুই নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰা এটা সুৰক্ষা যন্ত্ৰ, এইটো হৈছে ট্ৰু। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6 তোমালোকৰ তলত দিয়াসমূহ পূৰ্ণ আকাৰত প্ৰকাশ কৰা বা ফুল ফৰ্মটো লিখিব দিছে। প্ৰথমতে আছে SQL। SQLটোৰ ফুল ফৰ্ম হ'ব তোমালোকৰ structured query language. Okay, structured query language. Okay, এইটো হৈছে তোমালোকৰ SQLৰ ফুল ফৰ্ম। নেক্সটটো হৈছে তোমালোকৰ RDBMS। RDBMSটোৰ ফুল ফৰ্মটো হ'ব তোমালোকৰ ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। নেক্সটটো হৈছে গ্ৰাফিক্স ইণ্টাৰচেঞ্জ। GIFৰ ফুল ফৰ্মটো হ'ব গ্ৰাফিক্স ইণ্টাৰচেঞ্জ। ঠিক আছে, গ্ৰাফিক ইণ্টাৰচেঞ্জ ফৰ্মেট। নেক্সটটো হৈছে তোমালোকৰ TOC। TOCৰ ফুল ফৰ্মটো হৈছে টেবুল অফ কণ্টেণ্ট। অ'কে, TOCৰ ফুল ফৰ্মটো হৈছে টেবুল অফ কণ্টেণ্ট। অ'কে, TOCৰ ফুল ফৰ্মটো হৈছে টেবুল অফ কণ্টেণ্ট। দেন CPRৰ ফুল ফৰ্মটো তোমালোকৰ কাৰ্ডিঅ'পালমোনাৰী ৰিচাইচিটেশ্যন হ'ব, এইটো লিখি নিদিওঁ মই। নেক্সট তোমালোকৰ NSQFৰ ফুল ফৰ্মটো মই লিখি দিছোঁ নেশ্যনেল স্কিলছ কোৱালিফিকেশ্যন কি হ'ব ফ্ৰেমৱৰ্ক। ঠিক আছে, এইখিনিয়ে তোমালোকৰ মেইন কুৱেশ্যন আছিলে। বাকী কুৱেশ্যনবিলাক তোমালোকে চাই লোৱা এবাৰ। AI কি সেইটো সুধিছে, হোৱাট ইজ AI। গতিকে এটা AI টুলৰ উদাহৰণ দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। খুব ধুনীয়া কুৱেশ্যন সুধিছে, তোমালোকে নিশ্চয় পাৰিবা। AIনো কি বস্তু, AI দ্বাৰা কি কৰিব পাৰি, এই সকলোবিলাক লিখিব দিছে তোমালোকক।
তো আজিলৈ ইমানে, ধন্যবাদ।